চিনি পাওঁ, এজন মোৰ মালিক হয়। তেওঁৰ লগত মই কাম কৰোঁ, দোকান আছে, হোটেল আছে। আপোনাৰ ৰাতিপুৱা বেয়া খবৰ যে আপুনি শুনি পালোঁ ৰাতিপুৱাই এক্সিডেণ্ট হ'ল ভুটীয়াপাৰাত। আপোনাৰ নলবাৰীৰ পৰা শিৱসাগৰলৈ আহি আছিলে। ঘৰ হ'ল আপোনাৰ বাক্সুত। আৰু মানুহজনৰ নাম হ'ল বিপুল হাতীমৰীয়া আৰু মানুহজনীৰ নাম নমিতা শইকীয়া। ড্ৰাইভাৰজনৰ নাম অৰুণজ্যোতি হিল। কি বুলি শুনিছে? ৰাতিপুৱা শুনিলোঁ এক্সিডেণ্ট হ'ল বুলি শুনিলোঁ। ততাতৈয়াকৈ আমি জয়সাগৰ মেডিকেললৈ আহিলোঁ আৰু নমিতা শইকীয়াক মেডিকেলত নি থাকোঁতে আধা ৰাস্তাতে ঢুকাইছে আৰু তেওঁলোক দুজনে নাই, তেওঁ সংসাৰত নাই। তাকে এতিয়া দুখ লাগিছে। ল'ৰা এটা আছিলে, আপোনাৰ 2 বছৰীয়া ল'ৰা এটা থাকি গ'ল। সেয়া আৰু শুনি অলপ বেয়া লাগিছে। সেয়াই আৰু ল'ৰাটো বৰ্তমান ভালে আছে। আপোনাৰ তেওঁ এতিয়া পোৱালিটো ঘৰত আছে। অঁ, এইটো আপোনাৰ ডাম্পাৰৰ লগত মাৰি দিলে আহি ৰং চাইডত আহি সেইকাৰণে।